নিচামুক্তি কেন্দ্ৰ চলোৱাৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি চৰকাৰে বছৰি ৩৩ লাখ টকা দিয়াৰ পাছতো চলাইছে ধন সংগ্ৰহৰ অভিযান ধুবুৰী জিলা সমাজ কল্যাণ বিষয়ালৈ লিখিত অভিযোগ পত্ৰ দাখিল ধুবুৰীত নিচামুক্তি কেন্দ্ৰ চলোৱাৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰী সাহায্য লাভ কৰি নিচামুক্তি কেন্দ্ৰ চলোৱাৰ নামত নৰ্থ ইষ্টাৰ্ণ চেণ্টাৰ ফৰ এডুকেশ্যন নামৰ এটি এনজিঅ'ই চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ ধুবুৰী জিলা কমিটিয়ে নৰ্থ ইষ্টাৰ্ণ চেণ্টাৰ ফৰ এডুকেশ্যন নামৰ এনজিঅ'টোৰ মুৰব্বীয়ে দীৰ্ঘদিনে নিচামুক্তি কেন্দ্ৰ চলোৱাৰ নামত ধুবুৰীত লুণ্ঠন চলাই আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগ উত্থাপন কৰি সদৌ অসম আইন ছাত্ৰ সন্থাৰ ধুবুৰী জিলা কমিটিৰ সভাপতি মিৰ্জা আলম শেখৰ লগতে কমিটিৰ অন্যান্য কৰ্মকৰ্তাসকলে ধুবুৰী জিলা সমাজ কল্যাণ বিষয়ালৈ এখন লিখিত অভিযোগ পত্ৰ দাখিল কৰিছে উল্লেখযোগ্য যে ধুবুৰীৰ ঝগৰাৰপাৰ চতুৰ্থ খণ্ড এলেকাত থকা এই নিচামুক্তি কেন্দ্ৰটোত কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে প্ৰতি বছৰে ৩৩ লাখ টকাকৈ সাহায্য প্ৰদান কৰি আহিছে যদিও নিচামুক্তি কেন্দ্ৰটোলৈ অহা লোকৰ পৰাও উক্ত এনজিঅ'টোৱে ৪ৰ পৰা ১০ হাজাৰকৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে তথ্যমতে ধুবুৰীৰ উক্ত নিচামুক্তি কেন্দ্ৰটোত ১৫ জনকৈ নিচাত আসক্ত লোকৰ সংশোধনীৰ বাবে কেন্দ্ৰীয় চৰকাৰে বছৰি যি ৩৩ লাখ টকাৰ যোগান ধৰিছে সেই বৃহৎ সংখ্যক ধন ১৫ জন আসক্ত লোকৰ বাবে খৰচ হৈছে নে নাই তাক লৈ ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে কাৰণ সেই নিচামুক্তি কেন্দ্ৰটোত মাত্ৰ ৫ৰ পৰা ৮ জন বা তাতোতকৈ কম লোকহে ৰখা হয় বুলি অভিযোগত প্ৰকাশ পাইছে ইপিনে নিচামুক্তি কেন্দ্ৰটোলৈ অহা লোকে ধন আদায় নিদিলে নিচামুক্তি কেন্দ্ৰত নৰখাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ ধুবুৰী গোটৰ সভাপতি মিৰ্জা আলম শেখে আমাৰ পৰ্টিকুলাৰ নৰ্থ ইষ্টাৰ্ণ চেণ্টাৰ ফৰ এডুকেশ্যন ঝগৰাপাৰ পাৰ্ট 4ত যিটো আমাৰ চৰকাৰী আপোনাৰ ৰিহাব চেণ্টাৰ আছে আমি বিভিন্ন সময়ৰ পৰা আগৰে পৰা শুনি আহিছোঁ ইহঁতৰ টকা নলোৱাকৈ পেচেণ্টক এডমিট নকৰে বুলি যোৱা কেইদিনমান আগত আমি নিজে পেচেণ্ট পঠাইছোঁ আমি নিজে সংগঠনৰ ফালৰ পৰা পৰিচয় দি ফোন কৰিছোঁ যে পেচেণ্টক এডমিট কৰিব লাগে বুলি কিন্তু সিহঁতে ডাইৰেক্টলি ক'লে আমাৰ পৰাই ৪,০০০ টকা ডিমেণ্ড দিছে কিন্তু ইমান দুখীয়া মানুহ তাৰপিছত আমি নিজৰ ফালৰ পৰা অলপ টকা দি পঠিয়াই দিয়া হৈছে কিন্তু সেই টকাটো সিহঁতে ৰিটাৰ্ণ কৰি দিলে যিটো ছফিকুল আলম মণ্ডল নামৰ যিটো ছেক্ৰেটাৰী আছে তেখেতক তাৰে অফিচ ষ্টাফ ফোন কৰি সুধিলে যে পেচেণ্ট অলপ টকা কমকৈ আনিছে ল'ব পাৰি নেকি ডাইৰেক্ট ছফিকুল আলম মণ্ডল ফোন যোগে সিহঁতক কৈ দিলে যে ল'ব নোৱাৰে বুলি তেতিয়া ক'লে আমাৰ অনাৰে যদি ৰাখিব নিদিয়ে আমি কেনেকৈ ৰাখিম এনেকৈ দুখীয়া মানুহবিলাকক সিহঁতে পেচেণ্টবিলাকক ঘূৰাই পঠিয়াই আছে তাৰ পৰা শুনো 8ৰ পৰা 10 জনৰ ওপৰতো পেচেণ্ট সিহঁতে নাযায় যাব কেনেকৈ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চৰকাৰী সুবিধা ল'ব যায় তাতে গৈ আকৌ যদি টকা প্ৰাইভেটৰ নিচিনাই ডিমাণ্ড কৰে পেচেণ্ট ক'ৰ পৰা আহিব যাৰ কাৰণে ধুবুৰীত ইমান ড্ৰাগছ আসক্ত ল'ৰা ছোৱালী থকাৰ পিছতো তাতে 8ৰ পৰা 10 জনৰ ওপৰত পেচেণ্ট কেতিয়াও নাথাকে উল্লেখযোগ্য যে ২০১১ চনৰ পৰা এই নিচামুক্তি কেন্দ্ৰটোৰ মুৰব্বীয়ে ড্ৰাগছকে ধৰি অন্যান্য নিচাত আসক্ত লোকসকলক চিকিৎসাৰ নামত নৰ্থ ইষ্টাৰ্ণ চেণ্টাৰ ফৰ এডুকেশ্যন নামৰ এনজিঅ' খুলি কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইফালে নিচামুক্তি কেন্দ্ৰটোৰ কাম কাজৰ প্ৰতিবেদন কাগজে কলমে ঠিকে ৰাখিলেও বাস্তৱত তাৰ ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে ইফালে নিচামুক্তি কেন্দ্ৰটোত চিকিৎসাৰ বাবে নাই এগৰাকী চিকিৎসক নাই এগৰাকী নাৰ্ছো কেৱল কেন্দ্ৰীয় চৰকাৰৰ ধন আত্মসাৎ কৰাৰ বাবে এগৰাকী ছফিকুল আলম মণ্ডলে নিচামুক্তি কেন্দ্ৰৰ জৰিয়তে দীৰ্ঘদিনৰ পৰাই লুণ্ঠন চলাই আছে বুলি অভিযোগ উত্থাপন হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী